কথাটো শুনা মোৰ কথাটো শুনা তুমি মোৰ কথাটো শুনা মোৰ কথাটো শুনা মোৰ কথাটো মই কৈ আছো যে এছআইটিৰ সীমাবদ্ধতা আছে ইয়াৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী তেতিয়া তাৰ গোটেই কথাবিলাক ওলাব আজি দুদিনৰ আগত মুখ্যমন্ত্ৰীৰ 12,000 বিঘাৰ মাটিৰ বাতৰিটো যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰ চৰ্চা হ'ল আপোনালোকে নিশ্চয় দেখিছে যে বাতৰি কাকতবিলাকত প্ৰথম পৃষ্ঠাত যেতিয়া আহিলে তাৰ এদিনৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কালিৰ যিটো প্ৰেছ কনফাৰেন্স সেইটো দিলে সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া মূল ইছ্যু কি আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আছিলে এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথা আছিলে বিদেশী সমস্যাৰ সমাধানৰ কথা বতৰাবিলাক আছিলে আজি আপোনাৰ মূল্য বৃদ্ধিৰ কথা আছে আজি আপোনাৰ এফালৰ পৰা যে টোল গেটবিলাক বহুৱাই আছে গোটেই অসমত সেই কথা বতৰাবিলাক যাতে ৰাইজৰ সন্মুখলৈ নাহে মানে আপোনালোকে সকলোৱে নিশ্চয় মনত ৰাখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এবছৰ ধৰি সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক সন্দৰ্ভত গুজৰি গুমৰি আছিলে আৰু তেওঁ আপোনালোকৰ সন্মুখত সদায় কৈ থকা আমি শুনিছিলোঁ যে যিদিনে আচলতে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত যিটো সংযোগ যিটো লিংক আছে সেই সম্পৰ্কত যিদিনে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে সংবাদমেল সম্বোধন কৰিব সেইদিনাই সমগ্ৰ দেশত আচলতে ভূমিকম্প হ'ব বুলি কৈছিলে যে অসমৰ ৰাজনীতি তুলপাৰ লাগি যাব বুলি কৈছিলে তাৰ পাছত যোৱাকালি আমি সকলোৱে মুখ্যমন্ত্ৰীৰ 2.5 ঘণ্টা জোৰা সংবাদমেল আমি চালোঁ আৰু সেই দীঘলীয়া সংবাদমেল প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চাগে তেওঁৰ জীৱন্ত কালত দিছে আৰু সেই সংবাদমেলখন আমি শুনি দেখিলোঁ সঁচা সঁচিকে তেওঁ দীঘলীয়া কৰিছে যদিও তাত একো মাল নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন আনিছে সেই এলিগেশ্যনবিলাক আমি চাইছোঁ কেৱল তেওঁ মনে সজা কিছুমান কথা বতৰা কৈছে আৰু গৌৰৱ গগৈ আজি তাৰ কাউণ্টাৰ এটেকটো যিটো দিলে সেইটো আমি ভালকৈ চালোঁ তেতিয়া দেখিছোঁ যে বিধিগতভাৱে গৌৰৱ গগৈ পাকিস্তান গৈছে সেইটো ভিছা লৈ গৈছে গতিকে ভিছা লৈ যোৱা মানে আপোনালোকে জানে যে নীতি নিয়ম অনুসাৰে আচলতে তেওঁ পাকিস্তান গৈছিলে আৰু সেই কথাটোত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আচলতে পলিটিকেল এংগলৰ পৰা টানি আনি যি ধৰণে ৰাজনীতি কৰিব খুজিছে সেই বিষয়বিলাক আজি অসমৰ ৰাইজে বুজি পাইছে আজি আপোনালোকে নিশ্চয় জানে যে ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা অৱস্থাত যদিহে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট তেওঁ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছে তেনেহ'লে এই ডাবল ইঞ্জিনৰ চৰকাৰে আজিৰ দিনটোলৈকে গৌৰৱ গগৈ কিয় গ্ৰেপ্তাৰ কৰা নাই মানে এই যে আপোনাৰ পাকিস্তানী এজেণ্ট হোৱাৰ পাছত বৈৰী ৰাষ্ট্ৰ এখনৰ লগত গৌৰৱ গগৈয়ে যি ধৰণে আচলতে সঁচা সঁচিকে যদি চোৰাংচোৱাগিৰি কৰিছে তেনেহ'লে কি যুক্তিত তেনেহ'লে আকাশ এছআইটিয়ে যি তদন্ত প্ৰক্ৰিয়া চলালে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিলে এছআইটিৰ কথা মই ক'বলৈ গৈ আছিলোঁ মুখ্যমন্ত্ৰীয়ে এছআইটি যি গঠন কৰিলে বাইদেউ শুনক কথাটো মুখ্যমন্ত্ৰীয়ে যি এছআইটি গঠন কৰিলে সেই এছআইটিয়ে এই দীঘলীয়া পৰিক্ৰমাটোত তেওঁলোকৰ তদন্ত যে চলিলে সেই তদন্তৰ এই গোটেই পেৰিয়ডটোত এদিনৰ কাৰণেও মূল অভিযুক্ত গৌৰৱ গগৈক সোধপোছ কৰা আমি নেদেখিলোঁ গতিকে মূল অভিযুক্তক যেতিয়া আপোনাৰ এছআইটিয়ে কোনো ধৰণৰ সোধপোছ নকৰে তেনেহ'লে ডেফিনেটলি সেইটো কাল্পনিকে হ'ব লাগিব কাৰণ গৌৰৱ গগৈ ক'ত ক'ত গৈছিলে তেওঁলোকে কল্পনাৰ ভিত্তিতে সেই তদন্তটো তাৰ আচলতে প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব কাৰণ মূল অভিযুক্তক আজিৰ দিনটোলৈকে আপোনাৰ কোনো ধৰণৰ সোধপোছ নকৰিলে গতিকে এই গোটেই বিষয়টো আপোনাৰ আমি দেখিছোঁ যে ইয়াত আচলতে বৰ্তমান সময়ত বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ মূল ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে এই সময়ছোৱাত আচলতে গৌৰৱ গগৈ পাকিস্তান লিংক সেই বস্তুটো সন্মুখলৈ আনিছে আজি দুদিনৰ আগত মুখ্যমন্ত্ৰীৰ 12,000 বিঘাৰ মাটিৰ বাতৰিটো যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰ চৰ্চা হ'ল আপোনালোকে নিশ্চয় দেখিছে যে বাতৰি কাকতবিলাকত প্ৰথম পৃষ্ঠাত যেতিয়া আহিলে তাৰ এদিনৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কালিৰ যিটো প্ৰেছ কনফাৰেন্স সেইটো দিলে সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া মূল ইছ্যু কি আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আছিলে এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথা আছিলে বিদেশী সমস্যাৰ সমাধানৰ কথা বতৰাবিলাক আছিলে আজি আপোনাৰ মূল্য বৃদ্ধিৰ কথা আছে আজি আপোনাৰ এফালৰ পৰা যে টোল গেটবিলাক বহুৱাই আছে গোটেই অসমত সেই কথা বতৰাবিলাক যাতে ৰাইজৰ সন্মুখলৈ নাহে সেইকাৰণে পাকিস্তান লিংক যি বিষয়টোৰ কোনো ধৰণৰ আচলতে গুৰুত্ব নাই গতিকে এই মুহূৰ্তত সঁচা সঁচিকে মুখ্যমন্ত্ৰীৰ যিটো আচলতে গৌৰৱ গগৈৰ সন্দৰ্ভত পাকিস্তান সংযোগ যি ধৰণে তেওঁ আচলতে যোৱাকালি যি ধৰণে উপস্থাপন কৰিলে সেইটো ভেলকিবাজিৰ বাদে একোৱেই নহয় তেওঁ মুঠতে মনে সজা কেতবোৰ কথা কৈ অসমৰ ৰাজনীতিত তুলপাৰ লগাই আছে
বেলেগ মানুহৰ সমস্যাবিলাক যাতে তল পৰি যায় সেইকাৰণে সেই ব্যৱস্থাপনা ঠিক আছে হ'ব আকাশ মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই আকৌ আহিম বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যিবিলাক কথা উত্থাপন কৰিছে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যিবিলাক কথা উত্থাপন কৰিছে কমল কুমাৰ মেধিৰ আমি বক্তব্য শুনিছো তেওঁ যিবিলাক কথা বতৰা তাত উত্থাপন কৰিছে সেইবিলাকত কি আছে বেছলেছ কথা কিছুমান তেওঁ উত্থাপন কৰি আছে মানে তেওঁ নিজে চৰকাৰ তেওঁৰ দল আজি চৰকাৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজে মুখ্যমন্ত্ৰী তেওঁ এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী তাৰ পাছতে কিয় গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ ভয় হৈছে আজিৰ দিনটোত আজি আপোনাৰ কেন্দ্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ তাৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এটা বিষয় যেহেতু গৌৰৱ গগৈ চোৰাংচোৱাগিৰি কৰিছে বুলি কৈছে পাকিস্তানৰ হৈ তেওঁ এজেণ্ট হৈ কাম কৰিছে বুলি কৈছে ঠিক আছে মই কম মেধি গুৰুতৰ অভিযোগ যেহেতু চৰকাৰে উত্থাপন কৰা হৈছে এই মুহূৰ্তত কি যুক্তিত তেনেহলে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব নাযায় আকাশ আকৌ আহিম আমি আকৌ আহিম মই প্ৰত্যুত্তৰটো একেলগে অকমান চবুকৈ কমলদাৰ পৰা লৈ ল'ম কমলদা কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বিৰোধীয়ে বাৰে বাৰে যে কৈ আছে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই চবে সেইটো কথাই কালিৰ পৰা কৈ আছে বিৰোধীৰ বেলেগ প্ৰশ্ন নাই কিয় গ্ৰেপ্তাৰ হ'ব আপোনালোকে ধৈৰ্য ধৰক গ্ৰেপ্তাৰ হ'ব যেতিয়া এতিয়া এছআইটিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে এছআইটিৰ এটা সীমাবদ্ধতা আছে ইয়াৰ পিছত কেন্দ্ৰীয় তদন্ত মোৰ কথাটো শুনিলা তুমি কৈ থাকোতে মই মনে মনে আছো শুনি থাকা তুমি কৈ থাকোতে শুনি আছো মনে থাকা আজি 2026 চনলৈকে এইবিলাক চিয়ৰ নহয় মই তোমাৰ কাৰবাৰবিলাক বুজি পাওঁ তুমি এনে চিয়ৰ বাখৰ কৰি অলপ পিছত ফেচবুকত দি দিবা যে বিজেপিৰ মুখপাত্ৰই মনে থাকিলে তোমাৰ এই কাৰবাৰ এই প্ৰপাগাণ্ডা মই জানো মনে থাকা তুমি মই কৈ আছো তুমি মনে থাকা মোৰ কথাটো শুনা মই কৈ আছো যে এছআইটিৰ সীমাবদ্ধতা আছে ইয়াৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী তেতিয়া তাৰ গোটেই কথাবিলাক ওলাব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যেতিয়া তদন্ত কৰিব তেতিয়া এই গোটেই কথাবিলাক ওলাব অলপ ধৈৰ্য গ্ৰেপ্তাৰ কৰিব লাগে তো গ্ৰেপ্তাৰ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব যেতিয়া আজি গৌৰৱ গগৈ পাকিস্তান আজি প্ৰাথমিক পৰ্যায়ত আছে দুই ধৰণৰ আজি আপুনি কৈছে গৌৰৱ গগৈ